Hello everyone, welcome back to Study Materials. আজি পুনৰ SLRC ফালৰ পৰা ক্লাছ 4 পোষ্টৰ কাৰণে এখন নোটিছ পাব্লিছ হৈছে। এই নোটিছখনৰ মতে ৰুল নম্বৰ এখিনি লিষ্ট দিয়া হৈছে। লিষ্টখনত ৰুল নম্বৰ লগতে ভেন্যু থাকিব, ডেট থাকিব আৰু টাইমটো থাকিব। লিষ্টখনত যাৰ যাৰ নাম আছে তেওঁলোকে পুনৰ এখন কমিটিৰ আগত এপিয়াৰ হ'ব লাগিব। ৰ'ব মই আপোনালোকক লিষ্টখন দেখাই দিছোঁ। এইখন চাওক লিষ্টখন, ইয়াত কমেও 300 টামান ৰুল নম্বৰ আছে। যাৰ যেনেকৈ আছে ইয়াত দেখিছে সাইডত ডেট আছে, ডেট এণ্ড টাইম অফ হিয়াৰিং 3 অক্টোবৰ পৰা আছে। 3 অক্টোবৰ দুটা শিফ্ট আছে, 9টা বজাত এটা আৰু 1:30 এটা। 3 অক্টোবৰ 4 অক্টোবৰত আছে আকৌ পুনৰ 9টা বজাত আৰু 1:30। তেনেকৈ 5 অক্টোবৰত 9টা বজাত আকৌ 1:30 আছে। তেনেকৈ ইয়াত চাওক 3 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 5 অক্টোবৰত শেষ হ'ব। গতিকে 5 অক্টোবৰলৈকে ৰিজাল্ট দিয়া কোনো আশা নাই, গম পালে এতিয়া। লিষ্টখনত যাৰ যেনেকৈ আছে যোনটো টাইমত আছে তেওঁলোকে তেনেকৈ উপস্থিত হ'ব লাগিব কমিটিখনৰ আগত। গতিকে CM ছাৰে কোৱা মতে হ'বগৈ যেন লাগিছে, 9 অক্টোবৰ মানে ৰিজাল্ট দিব চাগে। আৰু মই এখন লিষ্ট মোৰ টেলিগ্ৰাম চেনেলত দি দিম, আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। মই ডেছক্ৰিপশ্যনত নহ'লে কমেণ্ট ছেকশ্যনত পিন কৰি টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম। ঠিক আছে তেন্তে, ধন্যবাদ।